নমস্কাৰ। আজি হৈছে ২৬ মাৰ্চ বৃহস্পতিবাৰ আৰু মই দিবলৈ ওলাইছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গোটেই অসম তথা ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বৰ খবৰসমূহ নিয়মিতভাৱে চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি দি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ প্ৰথমটো খবৰেই হৈছে এটা ভাল খবৰ। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত সোমাব ২৫,০০০কৈ টকা। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দ্বিতীয়খন খবৰেই হৈছে এটা খুবেই ভাল খবৰ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ ৯টা বৃহৎ প্ৰতিশ্ৰুতি। ২ লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাক ২৫,০০০কৈ টকা দিয়া হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। দাইল, চেনি আৰু নিমখৰ লগতে এইবাৰ পাব বিনামূলীয়াকৈ মিঠাতেল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই কেইবিধ সামগ্ৰী লাভ কৰিব বিনামূলীয়াকৈ। অহাবাৰৰ পৰা ৰেচন কাৰ্ড লওঁতে ১ টকাও দিব নালাগে আপোনাৰ। হয়, আপুনি ঠিকেই শুনিছে। অহাবাৰৰ পৰা ৰেচন লওঁতে আপোনাৰ ১ টকাও দিব নালাগে। দিবলৈ ওলাইছোঁ এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। ২৬ৰ মহাৰণত বিজেপি পৰাস্ত হ'ব আৰু জয়ী হ'ব কংগ্ৰেছ। এইবাৰ বিজেপি বনাম কংগ্ৰেছ নহয়, এইবাৰ যুঁজ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজতেই। বিজেপিয়ে বিজেপিক পৰাস্ত কৰিব, ২৬ত জয়ী হ'ব কংগ্ৰেছো। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন। এইবাৰ আদৰ্শৰ মাজত যুদ্ধ হ'ব। হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ আদৰ্শৰ মাজতহে এইবাৰ যুদ্ধ হ'ব। দিবলৈ লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈ আৰু কংগ্ৰেছক এইবাৰ ৰুধিবলৈ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ কেইবাগৰাকী জনপ্ৰিয় নেতা আহি আছে এইবাৰ অসমত। ২৬ত আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কমেণ্টত জনাওক। ২৯ মাৰ্চ আৰু ৩০ মাৰ্চত আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীৰ। ২ এপ্ৰিল আৰু ৭ এপ্ৰিলত আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ১, ৫ আৰু ৬ এপ্ৰিলত অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। মিয়াৰ ভোট বিজেপিক নালাগে। হয়, আপুনি ঠিকেই শুনিছে। মিয়াৰ ভোট বিজেপিক নালাগে। বনাঞ্চল বেদখল মুক্ত হ'ব লাগে। বনাঞ্চলৰ ওপৰত জনজাতীয় লোকৰহে অধিকাৰ আছে। বনাঞ্চলৰ ওপৰত জীৱ জন্তুৰহে অধিকাৰ আছে। গোৱালপাৰাত এইদৰে মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে।